অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বানেগৰকা বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ। গোলাঘাট জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বানপানীৰ ফলত জুৰুলা হোৱা চিৰিষ্টিকা, শলাবোৱা, চমুৱা, সদৰগাঁও আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজৰ সুবিধা হোৱাকৈ প্ৰায় 400 ঘৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে। এই সাহায্য বিতৰণ অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জিতুল ৰাজখোৱা, কেন্দ্ৰীয় সমিতিৰ সদস্য দিগন্ত চেতিয়া, জিলা সভাপতি নিকুঞ্জ মেধি, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিদ্যুৎ বৰাকে প্ৰমুখ কৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে অনাগত দিনতো এই সাহায্য বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, দ্য এনি ৰাইনো টাইমছ। আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ-সভাপতি শ্ৰদ্ধা জিতুল ৰাজখোৱা ডাঙৰীয়া। জিতুল ৰাজখোৱা ডাঙৰীয়া, আমাৰ লগত কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য দিগন্ত চেতিয়া ডাঙৰীয়া আহিছে আৰু আমাৰ আটাইৰে জ্যেষ্ঠ শ্ৰদ্ধা নলিনী ৰঞ্জন বৰুৱা ডাঙৰীয়া আহিছে। শাৰীৰিকভাৱে কিছু অসুস্থতা তথাপিও আপোনালোকৰ খবৰ ল'বলৈ আহিছে। আমাৰ লগত আছে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন জিলা সমিতিৰ বিত্ত সম্পাদক আমাৰ আটাইৰে শ্ৰদ্ধাৰ সীমান্ত কলিতা ডাঙৰীয়া আহিছে। জিলা সমিতিৰ সন্মানীয় উপদেষ্টা জয়ন্ত শইকীয়া ডাঙৰীয়া আহিছে। জিলা সমিতিৰ সন্মানীয় উপদেষ্টা ৰিণ্টু দত্ত ডাঙৰীয়া আহিছে আৰু জিলা সমিতিৰ সন্মানীয় সভাপতি নিকুঞ্জ মেধি ডাঙৰীয়া আহিছে। সন্মানীয় ভাৰপ্ৰাপ্ত সম্পাদক বিদ্যুৎ বৰা ডাঙৰীয়া আছে। ৰাজীৱ দাসকে মুখ্য কৰি জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আছে। আমাৰ পৰিষদৰ সন্মানীয় প্ৰাক্তন সতীৰ্থ তথা বৰ্তমানৰ শুভাকাংক্ষী মনোৰঞ্জন দত্ত ডাঙৰীয়া আহিছে। আমি পৰিচয় কৰাই দিছোঁ, বৰ বিশেষ দীঘলীয়া সময় আপোনালোকৰ মাজত নলওঁ আৰু আন আন জেগাতো যাবলৈ আছে। পাৰ্য মানে আমি আপোনালোকলৈ আমাৰ সামৰ্থ্য অনুযায়ী আপোনালোকৰ দুখৰ সমভাগী হ'বলৈ আহোঁতে আমি অকণমান আপোনালোকক সৰুকৈ টোপোলা এটা আনিছোঁ। আশা কৰিছোঁ আপোনালোকে গ্ৰহণ কৰিব আৰু কৃতাৰ্থ হ'ম। আমি গোলাঘাট জিলাৰ দেৰগাঁও ৰাজস্ব অন্তৰ্গত এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন গাঁৱত যি বানে বৰ্তমান বিভীষিকা ৰূপ ধাৰণ কৰিলে, বানপীড়িত অঞ্চলৰ ৰাইজক আমি খা খবৰ ল'বৰ কাৰণে আমি এটা সজাতি দল ইতিমধ্যে আহি উপস্থিত হৈছোঁহি। আমি এই সময়ত এই দুৰ্যোগৰ মাজত বসবাস কৰা এই ৰাইজৰ আমি অভাৱ অভিযোগখিনি আমি ইতিমধ্যে মত বিনিময় কৰিছোঁ ৰাইজৰ লগত। আমি ক্ষুদ্ৰতমভাৱে আমি তেওঁলোকক দিবৰ কাৰণে এটা উপহাৰ লৈ আহিছোঁ আৰু আমি আশা কৰিম বৰ্তমান যি চৰকাৰখনে এই বানপীড়িত অঞ্চলসমূহত পৰিভ্ৰমণ কৰি তেওঁলোকক পৰ্যাপ্ত পৰিমাণে যাতে সা সুবিধাখিনি দিয়ে আৰু কোনো যাতে বঞ্চিত নহয়। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেক জিলা সমিতিক আমি পৰামৰ্শ দিছোঁ। আমি তেওঁলোকক বানপীড়িত অঞ্চলসমূহ পৰিভ্ৰমণ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু সেই অনুপাতে যিসমূহ জিলাত বৰ্তমান বান বিধ্বস্ত হৈছে আৰু সেই অঞ্চলত আমাৰ এটা সজাতি দল গৈ আমি সেই ৰাইজৰ মত বিনিময় কৰিছোঁ। ৰাইজৰ অভাৱ অভিযোগখিনি আমি পৰিদৰ্শন কৰিছোঁ। কিমানটা পৰিয়ালক আপোনালোকে দিছে? আমি ইতিমধ্যে প্ৰায় 400 পৰিয়ালক আমি দিব পৰাকৈ আমি ব্যৱস্থা লৈ আহিছোঁ। আমাৰ যিখিনি তেওঁলোকৰ অভাৱ অভিযোগৰ যিখিনি সামগ্ৰী, ক্ষুদ্ৰতম সামগ্ৰী, ইতিমধ্যে আমি এইখন গাঁৱত আমি প্ৰায় 60টা পৰিয়ালক ইতিমধ্যে আমি দিছোঁ আৰু পৰৱৰ্তী সময়ত আমি যিসমূহ গাঁও আমি পৰিভ্ৰমণ কৰিম আৰু সেই গাঁওসমূহকো আমি দিবলৈ চেষ্টা কৰিম।